2026 আমি পৰিত্ৰাণ বিচাৰিছো এখেতৰ পৰা, কিয়নো এখেতে আমাৰ বৰগুনিবাসীৰ হৈ একো এটা ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বজাৰখনত ইমান জাবৰ নিষ্কাশনৰ কোনো মানে ব্যৱস্থা নাই, বজাৰখনত ড্ৰেইনৰ ব্যৱস্থা নাই। এইটো ৰাস্তা অথনি আপোনালোক অকণমান গ'লে ৰাস্তা এটা দেখিব, ৰাস্তাখনত মানুহ খোজকাঢ়ি যাব নোৱাৰে। বিশেষকৈ এই ৰাস্তাটো মানে আমাৰ ডেভেলপ হ'বই লাগিছিল, কিন্তু এতিয়ালৈকে হোৱা নাই আৰু বিভিন্ন সমস্যা আছে। গতিকে আমি 2026 চনত মই এজন বৰগুনিৰ সচেতন যুৱক হিচাপে এখেতৰ পৰা পৰিত্ৰাণ বিচাৰি নতুন চামক মানে প্ৰাৰ্থিত্ব দিলে মানে বেছি ভাল পাম। বজাৰতো আপুনি এটা বস্তু বেছি বিকিব নোৱাৰে, এবাৰহে বেচিব পাৰে টেঙা আমটো। গতিকে এইবাৰ মানে আমি বিচাৰিছোঁ আমাৰ এজন নতুন সবল আৰু মানে বিধানসভাত মানে ভালকে কথা ক'ব পাৰি তেনেকুৱা এজন ব্যক্তিত্ব আমি বিচাৰিছোঁ। নাই, আমাৰ ভাল এটা মানুহ লাগিছিলে এইবিলাক কাম কৰিবলৈ। কিয় লাগে? বৰ্তমানৰ বিধায়কজনে কাম কৰিব পৰা নাই। কাম কৰিব পৰা নাই। নতুন মানুহ এটা লাগে। আমাৰ বৰগুলিত একো উন্নত হোৱা নাই। এইটো ৰাস্তা, এইফালে এটা ৰাস্তা সোমাইছে আমবাগান ফালে। এতিয়া বৰষুণ হ'লে মানুহ খোজকাঢ়ি যাব নোৱাৰে, স্কুলীয়া পোলাপান যাব নোৱাৰে। আমাৰ ষ্টুডেণ্টৰ কাৰণে বহুত প্ৰব্লেম হয়। সেইটো কাৰণে আমাৰ ইমিডিয়েটলি এইটো ৰাস্তা হ'ব লাগে। বিগত সময়ত উন্নয়ন সাধন নহ'ল। নাই, একো হোৱা নাই। এইটো ৰাস্তা চাওক, আপোনালোকে যদি যায় এইটো ৰাস্তাতে গ'লে গম পাব ৰাস্তাটো কেনেকুৱা অৱস্থা হ'ল। এইটো ৰাস্তা চালে গম পাব যে বৰগুলিত উন্নত হৈছে নে নাই। এইটো ৰাস্তা চালে গম পাব। আমাৰ বৰগুলি একদম পিছপৰা অঞ্চল। সেইটো কাৰণে আমাৰ নুৰুল হুদা ছাৰক কৈছোঁ, এই নুৰুল হুদা ছাৰে আমাৰ বৰগুলিত একোৱেই কাম কৰা নাই, ইফালে চকু নিদিয়ে। যোনফালে ভাল জাগা আছে, ফেচিলিটি ভাল, সেইফালে চকু দিয়ে। যিফালে দুখীয়া জাগা আছে সেইফালে চকু নিদিয়ে। আপুনি কিবা পৰিৱৰ্তন বিচাৰিব নেকি? হয়, নিশ্চয় পৰিৱৰ্তন বিচাৰিম। আমাৰ বৰগুলিৰ উন্নয়নৰ বাবে যি কাম কৰিব তাকে বিচাৰিম। ভাল পাৰ্টি এটা বিচাৰিম, যাক আমালোকে বৰগুলি অঞ্চলৰ মানুহে ভোট দিয়ে জিতাব পাৰিব। সি যদি ভাল কাম কৰিব পাৰে সেই মানুহজনীক আমালোকে বিচাৰিম।